আঁকিব লৈছোঁ মোৰ কেনে লাগে এই বাটত কাব্যগ্ৰন্থখনৰ পৰা। কবিতাৰ শিৰোনাম গৌৰীসাগৰৰ কাব্য। গৌৰীসাগৰক লৈ এটা কবিতা লিখিছিলোঁ। তেতিয়া সময়বোৰে পঢ়িছিল সেই ধুমায়িত সময়ক, শিলৰ বুকুৱেদি নামদাঙত বৈ যোৱা গৰৈ কেঁচা তেজৰ চেকুৰাই আঁকি গৈছিল অস্তমিত সূৰ্যৰ ৰক্তিমতাক, আৰু প্ৰেমৰ স্তম্ভত জ্বলিছিল একুৰা বনজুই। আন্ধাৰৰ চানেকিত তাঁত বাতি কৰি তেতিয়া বুটা বাচিছিল এটি জোনাকীয়ে, আৰু ক্ৰমশ যন্ত্ৰণাৰ বাগিচাত লহপহকৈ ফুলি উঠিছিল সেই সপোনৰ গোলাপ। বেলপাতৰ আশীৰ্বাদ আৰু মন্দিৰৰ ঘণ্টাধ্বনিত বিচাৰি পাইছিল সোঁৱৰণিৰ সোৱণশিৰি। বৰপুখুৰীৰ ব্যাকুল ঢৌবোৰত হাত বোলাই চুমিছিল সেই সেউজীয়া ভূগোল। জোনাকত তিতি থকা তেতিয়াৰ চাকি আজিও জ্বলি আছে নামদাঙৰ পাৰত, পুৰাতন কাব্য হৈ শিলে শিলে, প্ৰাচীনতম প্ৰাৰ্থনা হৈ বুকুৱে বুকুৱে। নামদাং টাইহোম শব্দ, নাম যোগ দাং, নাম মানে পানী আৰু দাং মানে হৈছে ৰঙা। গৰৈ হৈছে ৰাণী ফুলেশ্বৰীয়ে গৌৰীক মৰমত মতা এটি নাম।